Hello viewers, you all once again welcome back to my YouTube channel Learning World. Viewers, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম স্পেশাল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ SIR ৰ বিষয়ে। নিশ্চয়কৈ আপোনালোকে এটা কথা গম পাইছে যে ইতিমধ্যে বিহাৰত কিন্তু SIR ৰ কাম পূৰ্ণগতিত চলি আছে আৰু কেইদিনমানৰ ভিতৰত আমাৰ অসমতো এই SIR ৰ কাম আৰম্ভ হ'ব। অৰ্থাৎ ভোটাৰ তালিকাত যি ভুল আছে সেই ভুলখিনি একদম সূক্ষ্ম পুনৰীক্ষণ কৰা হ'ব আৰু যাৰ জৰিয়তে কিন্তু ৰাজ্যৰ বহু এনেকুৱা ব্যক্তি আছে যিবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰো কিন্তু সম্ভাৱনা আছে। কিন্তু ইয়াকে লৈ আমাৰ ইমান পেনিক হোৱাৰো দৰকাৰ নাই। আচলতে কেইটামান লাগতিয়াল নথিপত্ৰ আপোনাৰ হাতত যদি থাকে তেতিয়াহ'লে সেইখিনিৰ দ্বাৰা কিন্তু আপুনি প্ৰমাণ কৰিব পাৰে যে আপোনাৰ ভোটাৰ তালিকাত যি নাম আছে একদম সঠিক আৰু শুদ্ধ ৰূপত আছে। তো ইয়াৰ বাবে কেইটামান নথিপত্ৰ আপোনাৰ দৰকাৰ হ'ব। যেনেকুৱা ধৰি লওক যে ইয়াতে উল্লেখ কৰিছে এটা লিষ্ট আমি লাভ কৰিছোঁ চৰকাৰী চাকৰিয়াল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমাণপত্ৰ হয়। তাৰপিছত আছে 1987 চনৰ 1 জুলাইৰ পূৰ্বৰ চৰকাৰী নথি, জন্মৰ প্ৰমাণপত্ৰ, বৈধ পাছপোৰ্ট, জন্মৰ তাৰিখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট। তাৰপিছত আছে আপোনাৰ সংশ্লিষ্ট এলেকাত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰমাণপত্ৰ, অনুসূচিত জাতি বা জনজাতিৰ প্ৰমাণপত্ৰ, NRC তালিকাত নাম, বনাঞ্চলত বসবাস কৰাৰ অধিকাৰ থকাৰ প্ৰমাণপত্ৰ, ৰাজ্য চৰকাৰ বা স্থানীয় প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰ আৰু চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পট্টা। হয় ফ্ৰেণ্ডছ, যদি SIRত আপোনাৰ নাম পুনৰীক্ষণ কৰিব লাগে তেনেহ'লে বিঅলৈ কামটো কৰাৰ সময়ত আপোনাৰ ফালৰ পৰা ক্ৰাইটেৰিয়া অনুযায়ী আপোনাৰ ফালৰ পৰা ডকুমেণ্টসমূহ বিচৰা হ'ব আৰু এই যি লিষ্টটো আছে এই লিষ্টত থকা এইখিনি ডকুমেণ্ট যদি আপোনাৰ হাতত থাকে তেনেহ'লে আপোনাৰ আৰু ইমান টেনশ্যন কৰিবলগীয়া একো নাই। এটা কথা মনত ৰাখিব, যদি 2005 চনৰ ভোটাৰ তালিকাত বা তালিকাখনক ভিত্তিবৰ্ষ হিচাপে যেহেতু ইয়াতে লোৱা হৈছে, গতিকে যিসকল ব্যক্তিৰ নাম 2005 চনৰ ভোটাৰ তালিকাত আছে সেইসকলে কোনো ধৰণৰ নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। অৰ্থাৎ 2005ৰ পিছত যিসকল ব্যক্তিৰ ভোটত নাম উঠিছে তেওঁলোকৰ বাবে এই SIRৰ প্ৰয়োজন হ'ব। অৰ্থাৎ ভোটাৰ তালিকাৰ সূক্ষ্ম পুনৰীক্ষণৰ বাবে যি প্ৰয়োজনীয় নথিপত্ৰসমূহ শ্ব' কৰিব লাগিব সেই ক্ষেত্ৰত 2005 চনৰ পিছত যিসকলৰ ভোটাৰ তালিকাত নাম উঠিছে সিহঁতৰহে বেছিকৈ দৰকাৰ হ'ব। হয় ফ্ৰেণ্ডছ, এইখিনি আমাৰ হাতত এটা ইম্পৰ্টেণ্ট আপডেট আছিলে SIR সম্পৰ্কে। যদি ইয়াকে লৈ কিবা সৰু সুৰা প্ৰশ্ন যদি সুধিবলগীয়া থাকে, জানিবলগীয়া থাকে আমাক কমেণ্ট বক্সত জনাব পাৰে। আমি চেষ্টা কৰিম আমাৰ ফালৰ পৰা যাতে আপোনালোকক এই স্পেচিয়েল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ SIRৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰোঁ। ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ আমাৰ এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগলৈকো লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ৰাইট ছাইডৰ যি বেল আইকন আছে আপুনি বেল আইকনটো প্ৰেছ কৰিব যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং, বাই বাই।